মেঘালয়ৰ বাঘমাৰী জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। মুঠ 732টা পৰিয়াললৈ যোৱা আগষ্ট মাহতে জিলা প্ৰশাসনে বেদখলকাৰীক জাননী প্ৰেৰণ কৰিছিল, কিন্তু উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাবে এই উচ্ছেদ স্থগিত আছিল। অৱশেষত আজি ন্যায়ালয়ৰ কাষ চপা 68টা পৰিয়াল বাদ দি বাকী থকা 664টা ঘৰত পুৱা 7 বজাৰ পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান। এই বেদখলকাৰীসকলে 203 নং দাগ আৰু 189 মুঠ 265 বিঘা PGR ভূমি দখল কৰি ৰাখিছিল। ইতিমধ্যে জিলা প্ৰশাসনে এক বৃহৎ আৰক্ষীৰ দল 40খন JCB লৈ আৰম্ভ কৰিছে উচ্ছেদ অভিযান। আমাৰ ঘৰটো আজি কিমান দিনৰ পৰা খাজা ঘৰ, এতিয়া ধৰক পুৰণাই হৈ গ'ল। সেইখিনি ঘৰ আজি প্ৰশাসনে তাত ভাঙি দিব বুলি বিচাৰি আছে, ভাঙি আছে এতিয়া বৰ্তমানে। এতিয়া সেইকাৰণত আমি ইয়াতে থিয় হৈ আছোঁ, আমাক যাবও নিদিয়ে। সেইখিনি ঘৰটো মই চালোঁ হয়, আমাৰ ইমান ধুনীয়া এটা ঘৰ আছিল, সেই ঘৰখন আজি ভাঙি দিওঁ। আমাৰ মনতো বহুত দুখ লাগিছে। আজি ঘৰটো ভাঙি দিয়াৰ কাৰণে আমি অহা যোৱা কৰি আছোঁ, ঘৰটো চাই আছোঁ। এতিয়া আজি যাক সোমাব নিদিয়ে, সেই ঘৰটোত আমি গ'লোঁ হয়, লাট দেখাটো আমি দেখিলোঁ হয় আজি, কিন্তু প্ৰশাসনে মোক যাব দিয়া নাই। সেইকাৰণত আমি বৰ দুখিত। কেতিয়াবা আপুনি কিমান দিনৰ পৰা আছিলে বা ক'ৰ পৰা আহিছিলে আপোনালোক? আমি কিমান দিনৰ পৰা আছোঁ আমি নাজানো। আমিতো সৰুৰ পৰা জন্ম কৰিম, আমাৰ ইয়াতে আমি থাকিলোঁ। আমাৰ দেউতাহঁতে ইয়াতে মৰি গ'ল, আমিও এতিয়া বুঢ়া হ'লোঁ। ইমান দিন আমাৰ ঘৰ চৰ ভঙা নাই, আজিয়ে প্ৰশাসন আহিছে ভাঙি দিব। এতিয়া আশ্ৰয় লৈ আছোঁ আমি এই বালিপুখুৰী। কাগজ পাতি আছিলে নেকি? কাগজ পাতি আছে। আকৌ এইটো গোপচাৰ মাটি বুলি প্ৰশাসনে কৈ আছে। গোপচাৰ মাটি বুলি প্ৰশাসনে কৈ আছে, ইহঁতেবিলাকতো আমি বুজিও নাপাম। EGR VGR বুলি কৈ আছে। সৰুৰ পৰা আমি এতিয়া ডাঙৰ দীঘল হৈ বুঢ়া হ'লোঁ, এতিয়া আমি গমেই পোৱা নাই যে এইটো কেনেকুৱা কি মাটি। কিন্তু আমি অহা যোৱা কৰিছোঁ মণ্ডলৰ ওচৰত, কাৰণগড়ৰ ওচৰত। সিহঁতে মানে আমাক মাটি পট্টা কৰি দিয়া নাই। আপোনাৰ নামটো? আমাৰ নামটো আলাফুদ্দিন। এতিয়া কিমানজনীয়া পৰিয়াল আছিলে তাতে আপোনালোক? তাত আমাৰ পৰিয়াল আছিলে 13জন। কি কয় এইখন জেগাখন আপোনাৰ? মাটি ঘৰ আছিলে জেগা? ঘৰ আছিলে, জেগাখন আছে এতিয়া। কি নাম কয় সেইখন জেগাখন? সেইখন জেগাটো ছোট বাম, নিজ বাঘমাৰী। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।